জি এছত যদি 70+ স্ক'ৰ কৰিম বুলি ভাবিছে তেনেহ'লে কেইটামান কথা আপোনালোকে ভালদৰে মন দিব লাগিব। আৰু যিসকলে প্ৰথমৰ পৰা ভালদৰে পঢ়ি আছে, হাতত সময় আছে, তেওঁলোকে স্কিপ কৰিব পাৰে। আৰু যিসকলে ভাবিছে যে 20-22 দিনত কেনেকৈ 60, 65, 70 বা 50+ এনেকুৱা স্ক'ৰ কৰিব পাৰোঁ, তেওঁলোকে এই ভিডিঅ'টো ভালদৰে চাওক আৰু কথাখিনি ভালদৰে মন দিব। যিহেতু আপোনালোকৰ পৰীক্ষা আহি আছে 9 তাৰিখে, এতিয়াৰে পৰা আপোনালোকৰ হাতত ধৰক 20 দিন সময় আছে। ঠিক আছে, মই 20 দিন ধৰিলোঁ। প্ৰথম কথা, আপোনালোকে চিলেবাছখন ফ'ল' কৰিব লাগিব। যদি ভালদৰে মাৰ্কছ আনিব বিচাৰিছে কম দিনত, চিলেবাছখন যদি ভালদৰে ফ'ল' কৰে তেনেহ'লে আপোনালোকৰ মাৰ্কছ আহিব। যদি উল্টা পুল্টা বস্তু পঢ়ি থাকে, এইখন ভালদৰে ফ'ল' নকৰে, যা তা বস্তু পঢ়ি দিয়ে, তেনেহ'লে সময়ো যাব, পৰীক্ষাত আপোনালোকে কুৱেশ্যনছবোৰ ভালদৰে গমেই নাপাব ক'ৰ পৰা আহিছে, কি আহিছে। চাওক, প্ৰথম মই এটা কথা কওঁ, বহুতে প্ৰিলিমছ দি আহিলে বা প্ৰিলিমছৰ কুৱেশ্যন পেপাৰখন চালে, সেইখন চাই আপোনালোকে ভয় নাখাব বা সেইখন চাই আপোনালোকৰ ষ্ট্ৰেটেজি চেঞ্জেছ কৰি নিদিব। কাৰণ প্ৰিলিমছত ৰেণ্ডম কুৱেশ্যনছ দি দিব পাৰে, ক'ৰ পৰা কুৱেশ্যনছ আহে, কি আহে, সেইবোৰ আপোনালোকে ক'ব নোৱাৰে। কিন্তু যিবোৰ ডিপাৰ্টমেণ্টছ এক্সাম হয়, APSC যিবোৰ এক্সাম কণ্ডাক্ট কৰে, সেই কুৱেশ্যন পেপাৰবোৰ যদি আপোনালোকে চাই, তাত অলপমান চিলেবাছখন ফ'ল' কৰে। কিন্তু প্ৰিলিমছত চিলেবাছ ইমান ফ'ল' নকৰে। ঠিক আছে, চাওক, ইয়াত আপোনালোকে প্ৰপাৰলি ইয়াৰ পৰা চাওক, ক'ৰ পৰা ক'লোঁ মই, য়েছ, ইণ্ডিয়ান পলিটিৰ পৰা, পলিটিকেল ছিষ্টেম অফ ইণ্ডিয়াৰ পৰা প্ৰপাৰ কুৱেশ্যনছ পাব। ঠিক আছে, চ' 10-12টা কুৱেশ্যনছ আপোনালোকে ভালদৰে ষ্টেটিক পৰ্চনৰ পৰা কুৱেশ্যনছ পাব চাব আপোনালোকে। সেইকেইটা ষ্টেটিক হ'ব পাৰে বা কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ষ্টেটিক হ'ব পাৰে, কিন্তু ইয়াৰ পৰা কুৱেশ্যনছ পাব। ঠিক আছে, তাৰপাছত ইয়াত বহুতে এটা ভয় খাই আছে যে কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ কৈছে, আছাম দিয়া নাই, আছামটো পঢ়িম নে নপঢ়িম। চাওক, নেশ্যনেল কোৱাৰ লগে লগে আছামটো সোমাই যাব। গতিকে আছামত পৰীক্ষা দি আছে, অসমৰ কাৰেণ্ট এফেয়াৰ্ছ আহিবই, যদিও মেনশ্যন নাই, আহিব, কাৰণ ইয়াত নেশ্যনেল খোৱা হৈ আছে। খালি আপোনালোকে এক্সট্ৰা ইণ্টাৰনেশ্যনেলখিনি পঢ়িব লাগিব আৰু বহুত বেছি চাব দৰকাৰ নাই। ধৰক আপোনালোকৰ কপ হৈ গ'ল ন, সেইটো তাৰ বিষয়ে চাওক, বা ৰিচেণ্ট যিবোৰ আৰ্থকুইক হৈছে, মই 100টামান কুৱেশ্যনছ দি আছোঁ অলৰেডি। যিমানবোৰ কুৱেশ্যনছ মই আপোনালোকক দিছোঁ, তাৰ লগত মই বনাই আছোঁ প্ৰায় 100-150 কুৱেশ্যনছ বনাম। তাত আপোনালোকৰ ষ্টেটিক কাৰেণ্ট এফেয়াৰ্ছ সকলোবোৰ কভাৰ হৈ যাব, ছায়েন্স এণ্ড টেকন'লজি। মই আকৌ কৈছোঁ যে যিসকলৰ হাতত সময় বহুত আছে তেওঁলোকৰ কাৰণে এইটো উপযোগী নহ'ব ভিডিঅ'টো। যিসকলৰ সময় কম আছে, মই ছেপাৰেট কৰি আপোনালোকক কুৱেশ্যনছ দি নাথাকোঁ যে এইটো ছাবজেক্টৰ এইটো, মই একেলগে কম্পাইল কৰি 100-150মান কুৱেশ্যন দিম। তাৰ পৰা চাব 50-60 কুৱেশ্যনছ, কিছুমান কুৱেশ্যন একজেক্টটো আহিব, কিছুমান টপিক পাই যাব। ঠিক আছে, আৰু আগৰ যিবোৰ দিছোঁ কুৱেশ্যনছ, আগৰ যিবোৰ PDFs দিছোঁ, সেইবোৰতো পঢ়িব লাগিব। তাৰ লগত এডিশ্যনেল মই ইমানটামান কুৱেশ্যনছ বনাই আছোঁ, আপোনালোকক হয়তো 20 তাৰিখৰ আগে দিবলৈ মই ট্ৰাই কৰিম। ঠিক আছে, গতিকে চিলেবাছখন ভালদৰে ফ'ল' কৰক। কাৰেণ্ট এফেয়াৰ্ছখিনি আছাম, ইণ্ডিয়া, ৱৰ্ল্ড গোটেইখিনি চাব লাগিব। ঠিক আছে, ইণ্ডিয়ান পলিটি আপোনালোকৰ PhDৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে, আপোনালোকে আগৰ পেপাৰো চাব পাৰে। ইয়াৰ পৰা ভালেখিনি ষ্টেটিক কুৱেশ্যনছ আহে, আৰু কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে সেইখিনিও মই আপোনালোকক বস্তাৰ বেচিক্স তাত দি থৈছোঁ। ভালদৰে যদি ফ'ল' কৰে 10টা কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিব পাক্কা, মই কৈ থৈছোঁ। ঠিক আছে, এতিয়া ইণ্ডিয়ান কালচাৰ কোৱাৰ লগে লগে ইণ্ডিয়ান কালচাৰটো আহিবই। ইণ্ডিয়ান কালচাৰৰ ওপৰত মই 3-4টামান ছেশ্যন দিছোঁ, 60% কভাৰ হৈ আছে। বাকী আছামটো সোমাব লাগিব, কাৰণ ইণ্ডিয়াৰ ভিতৰত আছামো আছে। তো আছাম কালচাৰ কোৱাৰ লগে লগে আমাৰ ড্ৰেছ, ট্ৰাইব, লগতে আমাৰ বৈষ্ণৱ মুভমেণ্টৰ ওপৰত চাব লাগিব। বিশেষকৈ আপোনালোকে চাব সত্ৰ, নামঘৰ, এইবিলাকৰ ওপৰতেই বেছিকৈ কুৱেশ্যনছ সুধিছে। ঠিক আছে, সেইকাৰণে আপোনালোকে চিলেবাছখন ভালদৰে ফ'ল' কৰিব লাগিব। আৰু এটা কথা মন কৰিব যে ইয়াতে আপোনাৰ লিটাৰেচাৰ, বুকছ, অথৰ, স্পৰ্টছ, ইয়াৰ বিষয়ে মেনশ্যন নাই। গতিকে যদি সময় কম আছে এইখিনি স্কিপ কৰক। কিন্তু 2-এটা কুৱেশ্যন আহিব, কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহি যাব পাৰে 2-এটা। বুকছ, অথৰ, ৰিচেণ্টলি যিবোৰ বুকছ নিউজত আছে, সেইখিনি এতিয়া মাথা মাৰিব নালাগে। 2-4টা কুৱেশ্যন যদি গুচিও যায় তেনেহ'লে যাব পাৰে। কিন্তু আপোনালোকে আগতে বেলেগ এক্সাম প্ৰিপেয়াৰ কৰোঁতে এইবোৰ পঢ়ি আছে, আৰু যদি কুৱেশ্যনছ আহি যায় 2-এটা আপোনালোকে কৰিব পাৰিব। কিন্তু যিহেতু মেনশ্যন নাই, আপোনালোকে এতিয়াৰ কাৰণে স্কিপ কৰিব পাৰে। যিখিনি আছে সেইখিনি ভালদৰে আপোনালোকে পঢ়ক। আৰু চাওক, জিঅ'গ্ৰাফী এটা এনেকুৱা ছাবজেক্ট, PhDত আপোনালোকে ইয়াৰ পৰা স্ক'ৰ কৰিব পাৰিব। 10ৰ পৰা 12টা কুৱেশ্যনছ আহিব জিঅ'গ্ৰাফীৰ পৰা, আৰু এই 10-12টা কুৱেশ্যন আপোনালোকে এটাও এৰিব নালাগিব। আৰু তাৰ কাৰণে যিখিনি কুৱেশ্যনছ লাগিব সেইখিনিতো আপোনালোকক দিয়া হৈ আছে। মই 100-150 যিখিনি কুৱেশ্যন বনাই আছোঁ, তাৰ ভিতৰতো আপোনালোকক মই যিখিনি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড, যিবোৰ ধৰক ৰিচেণ্ট যিবোৰ আৰ্থকুইক হৈ আছে, যিবোৰ প্লেটোবোৰ নিউজত আছে,
পেচিফিক ৰিং অফ ফায়াৰ্ছ যিবোৰ কাউণ্ট্ৰি নিউজত আছে বা জিঅ'গ্ৰাফি ৰিলেটেড যিমানবোৰ ফেন'মেনন হৈ আছে সেইবোৰ মই দিম ষ্টেটিক পৰ্চনৰ কুৱেশ্যন মই দি আছোঁ আৰু প্ৰিলিমছৰ মক টেষ্টতো মই কিছুমান কুৱেশ্যন দিছিলোঁ সেইখিনিও চাব আৰু আগতে যিখিনি মই পেপাৰ দি থৈছোঁ সেইবোৰ আপোনালোকে চাবলৈ চেষ্টা কৰিব গতিকে জিঅ'গ্ৰাফি আৰু পলিটি আপোনালোকে বহুত ভাল কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে 100% মাৰ্কছ উঠাব লাগিব তেতিয়া আপোনালোকৰ চিন্তা কমি যাব ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ অলপমান ৰেণ্ডম হৈ যায় দুই এটা কুৱেশ্যন হয়তো যদিও আপোনালোকে কৰিব নোৱাৰে চিন্তা কৰিব নালাগে বাকী হিষ্ট্ৰী ইণ্ডিয়া এণ্ড আছাম এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে চাব যে হিষ্ট্ৰীৰ পৰাও আপোনালোকে প্ৰায় 10-12টা কুৱেশ্যন একদম ষ্টেটিক কুৱেশ্যন পাই যাব ঠিক আছে ভাল ভাল কুৱেশ্যন পাব আছাম হিষ্ট্ৰী মেইনলি মডাৰ্ণৰ পৰা আহে মই PYQ আপোনালোকক এনালাইচিছ কৰাই তাৰ লগত আৰু কি সুধিব পাৰে লাষ্ট ইয়াৰ আপোনালোকে যদি পেপাৰখন চায় কুশল কোঁৱৰ কনকলতা বৰুৱা আৰু কাৰ গোপীনাথ বৰদলৈ এওঁলোকৰ ওপৰত কুৱেশ্যন সুধিছে তো এইবাৰো এনেকুৱা যিসকল পাৰ্চনেলিটি আছে তাৰ ওপৰত আপোনালোকে চাব পাৰে ঠিক আছে আৰু বাকী ৰৈ গ'ল কি চাওক ছায়েন্স এণ্ড টেকন'লজি আপোনালোকৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন 4-5টা আহিব জেনেৰেল ছায়েন্স মানে 9-10ত যিখিনি পঢ়িছিলে আৰু বাকী মেক্সিমাম আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু যিবোৰ ধৰক ডেভেলপমেণ্ট হৈ আছে তাৰ ওপৰত কুৱেশ্যনছ আহিব আৰু ইণ্ডিয়ান ইকনমি ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ পৰা আপোনালোকে 5 বা 6টা কুৱেশ্যন পাব ঠিক আছে আৰু ভাল কুৱেশ্যন পাব ইণ্ডিয়ান ইকনমি ইমান ক'ৰত নাযায় যোৱাবাৰ যদি পেপাৰখন চাই তেনেহ'লে ক্ল'জ ইকনমিৰ ওপৰত কুৱেশ্যন আহিছিলে এবাৰ অলপমান ধৰক BOP ক্ৰাইচিছৰ ওপৰত আহিব পাৰে LPG ৰিফৰ্মৰ ওপৰত আহিব পাৰে এইখিনি কুৱেশ্যনছটো মই দি থৈ দিছোঁ PYQ দি থৈছোঁ এক্সপেক্টেড কুৱেশ্যনছ যিখিনি PDF দিছোঁ তাত দি থৈছোঁ গতিকে চাওক KSGS আছামৰ যিখিনি PDFs আছে অলৰেডি আপোনালোকে যিসকলে গ্ৰুপত আছে তেওঁলোকৰ হাতত আছে নতুনকৈ কণ্টেক্ট কৰিব নালাগে সেইখিনি ভালদৰে পঢ়িলে আপোনালোকে 60 মাৰ্কছ যদি ভালদৰে পঢ়ে যদি মই কোৱা কথাবোৰ বুজি লৈ ফ'ল' কৰে 60-70 পাব 60-70 নাপালেও 20-22 দিনত আপোনালোকে 50+ পাবলৈ সক্ষম হ'ব আৰু GSত বহুতে ভাবিব পাৰে যে 50+ কি কৈ আছে ছাৰে বা দাদাই 50+ পোৱাটো ইমান সহজ কথা নহয় বিশেষকৈ বহু এনেকুৱা ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আছে যিসকলে জেনেৰেল ষ্টাডিজৰ লগত ইমান জড়িত নাথাকে নিজৰ পেপাৰখনত টেকনিকেল যিখন পেপাৰ থাকিব চিভিল হওক কেমিকেল হওক ইলেক্ট্ৰিকেল হওক তাত আপোনালোকে 80-85 স্ক'ৰ কৰিবই লাগিব বা 70+ কৰিবই লাগিব যদি GSত আপোনালোকে 50-60 কৰি থৈ দিয়ে 120-130+ এটা ভাল স্ক'ৰ হয় ঠিক আছে PhDৰ কাৰণে মই কৈছোঁ কাৰণ তাত ছাবজেক্টছবোৰ অলপমান কম থাকে কিন্তু আপোনালোকে অলপমান মন দিব লাগিব আৰু ভুলবোৰ কমাই কৰিব লাগিব কুৱেশ্যনছবোৰ চাওক PYQs কৰক তাৰপাছত চিলেবাছখন ভালদৰে ফ'ল' কৰক যিটো বস্তু নাই সেইটোত মাথা মাৰিব নালাগে আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম নে নপঢ়িম বহুতে কৈ আছিলে পঢ়িব লাগিব আহিব কুৱেশ্যন ঠিক আছে তাৰপিছত আৰু কি ৰৈ গ'ল মেণ্টেল এবিলিটি এইটো আপোনালোকে নিজেই কৰিব পাৰিব এভাৰেজ পাৰ্চেণ্টেজ ৰিজনিঙৰ কুৱেশ্যনছ 10-12-15টা কুৱেশ্যন আহিব সেই 15টা আপোনালোকে ভুল কৰিব নোৱাৰিব 15টাৰ আপোনালোকে 12-13টা শুদ্ধ কৰক বাকীখিনিতো কমি যাব ন এনেও আৰু কি ৰৈ গ'ল এইখিনি চিলেবাছ ইজি চিলেবাছ কম চিলেবাছ আৰু ভাল কুৱেশ্যনছ পাব ইয়াত আপোনালোকে প্ৰিলিমছৰ পেপাৰখন চাই ভয় খাব নালাগে ষ্টেণ্ডাৰ্ড কুৱেশ্যন আহিব পলিটিৰ ষ্টেটিক কুৱেশ্যন পাব হিষ্ট্ৰীৰ ষ্টেটিক কুৱেশ্যন পাব ইকনমিৰো পাব জিঅ'গ্ৰাফিৰো পাব জিঅ'গ্ৰাফি পলিটি হিষ্ট্ৰী এই তিনিটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট এক্সামৰ কাৰণে ভাল কুৱেশ্যন পাব আৰু মই কৈ আছোঁ 150টা কুৱেশ্যনছ মই দি আছোঁ এইকেইদিনৰ ভিতৰত বনাই আছোঁ কিন্তু তাৰ আগত মই যিমানবোৰ কনচেপ্ট কাৰেণ্ট এফেয়াৰ্ছ বা PYQs দিছোঁ সেইবোৰ আপোনালোকে সকলোবোৰ পঢ়িব লাগিব ঠিক আছে যদি এবাৰ পঢ়িলে দুবাৰ পঢ়ক দুবাৰ পঢ়িলে যদি 10বাৰ পঢ়ক ৰিভিজন দি থাকক ভাল মাৰ্কছ আহিব ঠিক আছে আৰু যিসকলে মোৰ পেইড গ্ৰুপছত আছে তেওঁলোকে চিন্তা কৰিব নালাগে এইবোৰ আপোনালোকে পাই যাব অলৰেডি পাই আছে এই 100-150 কুৱেশ্যন আপোনালোকে পাব মই গ্ৰুপত দি দিম তাৰ কাৰণে মোক মেছেজ কৰি মানে অশান্তি বুলিয়ে ক'ব লাগিব কাৰণ দিনটো ইমান মেছেজ আহে আৰু কাৰণ আপোনালোকক মই বুজাই দিয়াৰ পাছতো যে আপোনালোক গ্ৰুপত আছে আপোনালোকে অলৰেডি মই বস্তুবোৰ দি আছোঁ আকৌ দিম তেওঁলোকে মেছেজ কৰিব নালাগে যিসকল নতুন আছে যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে KSGS আছামৰ মেটেৰিয়েলছবোৰ লোৱা নাই তেওঁলোকে কণ্টেক্ট কৰিব 22614404 কনচেপ্ট আছে কুৱেশ্যনছ আছে মক টেষ্ট বা মই প্ৰেক্টিছ কুৱেশ্যনছ দি দিম নতুনকৈ 150-100 কুৱেশ্যনছ দিম তাৰ পৰা আপোনালোকে বহুখিনি কুৱেশ্যনছ একজেক্ট পাব মই সময় ল'ব লাগিব কাৰণ এসপ্তাহ-1.5 সপ্তাহ সময় ল'লে একদম ভাল বস্তু উলিয়াব পাৰিম আৰু আপোনালোকে প্ৰিপেয়াৰ কৰক ঠিক হ'ব বাকী টেকনিকেল ছাবজেক্টছৰ কাৰণে KSC আছামত মই ডিছকাছ কৰাই দিম কেনেকৈ পঢ়িব কি পঢ়িব বাকী GSৰ কাৰণে চিলেবাছখন ফ'ল' কৰক আৰু মোৰ যিখিনি কুৱেশ্যনছ আছে যিখিনি কনচেপ্ট আছে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে যিবোৰ বেছিক মেটেৰিয়েলছ আছে আৰু আপকামিং মই যিবোৰ 100-150 কুৱেশ্যন দিম সেইবোৰ ভালদৰে ফ'ল' কৰক এক্সাম নিশ্চয় ভাল হ'ব থেংক ইউ